নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ' মই মুকিবুল সিং ড্ৰাগছ বিৰোধী জনসচেতনতা বৃদ্ধিৰে যোৰহাট জিকে ফাউণ্ডেশ্যনৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন নিউজ নৰ এক বিশেষ প্ৰতিবেদন ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে সচেতনতাৰ বৃদ্ধিৰ উদ্দেশ্যে জিকে ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন তথা জিলা আইন প্ৰাধিকৰণৰ সহযোগত 22 জুলাইত যোৰহাটৰ প্ৰিজম হোটেলত এটি সচেতনতামূলক অনুষ্ঠান আয়োজন কৰা হৈছিল। এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ছত্তীশগড়ৰ মহামান্য ৰাজ্যপাল ৰমেন ডেকা। বহুতেভাৱে ধন সম্পত্তিৰ সকলো কথা ধন সম্পত্তিৰ প্ৰয়োজনীয়তা আছে। ধন সম্পত্তি ইমানেই লাগিব আপনি ঠিকমতে চলি থাকিব লাগে, অতিথি সৎকাৰ কৰিবৰ কাৰণে যিখিনি লাগে, ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে যিখিনি লাগে, সেইখিনি থাকি আপনি এটা আনন্দময় জীৱন পাব পাৰে। এটা ৰেট ৰেচত যেতিয়া আপোনালোক যাব, ৰেট ৰেচত যেতিয়া যাব তেতিয়া শান্তি নাথাকে, প্ৰশান্তি নাথাকে, চুলেছ, যিটো জীৱনৰ আটাইতকৈ ডাঙৰ কথা। 21 শতিকাত এই সমাজ ব্যৱস্থাত বহুত পৰিৱৰ্তন হোৱাৰ কাৰণে উচ্ছৃংখলতা হৈছে। তাৰ কেইটামান উদাহৰণ মই দিছোঁ, যিটোৰ লগত এই ড্ৰাগছৰ সম্পৰ্ক আছে। ড্ৰাগছৰো ইভলিউশ্যন হৈছে। এই যেনেকৈ সমাজত জীৱনশৈলী বদলি হৈছে, ইণ্টাৰনেটৰ যুগ হৈছে, স্মাৰ্ট টিভিৰ যুগ হৈছে, ঠিক তেনেকৈ ধপাতৰ পৰা আহি একেবাৰে চিন্থেটিক ড্ৰাগছ হৈছে। প্ৰথমতে মানুহে ধপাত খাইছিলে, তাৰপিছত বিড়ি খালে, তাৰপিছত চিগাৰেট খালে, তাৰপিছত চিগাৰ খালে, লোকেল সুৰাৰ পৰা পশ্চিমীয়া সুৰা হ'ল, পশ্চিমীয়া সুৰাৰ পৰা স্কটছ হ'ল, ৱাইন হ'ল, তাৰপিছত আমাৰ নতুন প্ৰজন্মই ডেনৰাইট শুনিব ল'লে, ফেঞ্চিডিল খাবলৈ ধৰিলে। গতিকে ড্ৰাগছৰো এটা ইভলিউশ্যন হৈছে। 21 শতিকাৰ যি চিভিলাইজেশ্যন, এই চিভিলাইজেশ্যনৰ এইবিলাক হ'ল দাম। এই গতিকে আমাৰ মাজত আমাৰ সমাজৰ যি এনাজৰি আছিল, সেই এনাজৰিডাল যদি কটকটীয়া হৈ থাকে তেনেহ'লে এইবোৰ বন্ধ হ'ব। নামনিত মৰমতে ল'ৰাবিলাকক আপা বুলি কয় দেই। মোকো 3জন মানুহে আপা বুলি মাতিছে। এজন মোৰ শিক্ষক, এতিয়াও তেওঁ জীৱিত আছে, 92 ইয়াৰ্ছ হৈছে। মই যেতিয়া গাঁৱত যাওঁ দেখিবলৈ গ'লে তেওঁক দেখা কৰোঁ, শুৱালকুছিলৈ যদি মোৰ মাতটো শুনিলেই কয় আপা আহিছ। তেনেকুৱা মোৰ কৰ্মক্ষেত্ৰ পাণবজাৰ, আপোনালোকে জানে পাণবজাৰৰ এজাৰ সন্ধিয়া আপোনালোকে পঢ়িছে। পাণবজাৰৰ চঞ্চলতা, পাণবজাৰৰ সন্ধিয়াৰ নানা ৰঙীন কাহিনী আছে। তাত মোৰ জীৱন যৌৱন গৈছে, মোৰ কৰ্মস্থল, মোৰ ছাত্ৰ জীৱন। মোৰ 2জন ব্যক্তি আছিলে। LNP গগৈ ঘড়ীৰ দোকানী আছিলে। শিৱসাগৰৰ তেওঁলোকৰ ফেমাছ দোকান সকলোৱে জানে, LNP গগৈ, গণেশ গগৈ, তেখেত নাই এতিয়া। আৰু এজন আছিলে ডক্টৰ লীলা গোস্বামী, এগ্ৰ' বটেনীৰ HOD আছিলে, গুৱাহাটী ইউনিভাৰ্চিটি। 2জনে আপোনাক বুলি মাতো। 7টা বজাত যদি মোক দেখিলে, বোলে 7টা বজাত মোক যদি দেখিছে যে পাপা ঘৰ সোমাবলৈ হোৱা নাই, মই ঘৰলৈ যাবলৈ বাদ ধৰিছোঁ। সমাজত এই কটকটীয়া ব্যৱস্থাটো আছে। মোৰ ল'ৰাজন এদিন ঘূৰি আছে পাণবজাৰত। পাণবজাৰত এটা পাণ দোকানী আছিলে, তাক বহুত মানুহে চিনি পায়। বহুত দিন মহামায়াৰ বাৰাণ্ডাত পাণ দোকান দিছে, দিল্লীত। ক'লে যে মিকু তই এতিয়া যোৱা নাই ঘৰলৈ? ঘৰত আহি মোক বহুত কম কৰে, বোলে এই দিলীপ পাণ দোকানী মোক কেনেকুৱা কৈছে, এনেকুৱা কৈছে। মই কৈছোঁ দিলীপ পাণ দোকানী তোক 100 দিব লাগিছে, তোক যে 100 দিয়া নাই সেইটোৱে ডাঙৰ কথা। এই যে পাণবজাৰৰ আমাৰ দোকানীবিলাক আছে, তোৰ সকলো গাৰ্জেন, আৰু মোৰো গাৰ্জেন আছিল। গতিকে এটা সমাজত ব্যৱস্থা আছে, সেই ব্যৱস্থা সলনি হ'ব। এটা কলেজৰ দিনৰ কথা মনত পৰিছে কওঁ। আমি চিনেমা চাব গৈছিলোঁ, মোৰ বন্ধু এজন, 2জন গৈছোঁ। আজিও বন্ধুত্ব আছে, মুছলিম ল'ৰা, নামটো কৈছোৱে বাৰু, মুজিবুৰ ৰহমান। মেঘদূতত চিনেমা চাইছোঁ, সি চিগাৰেট খায় দেই। মই মানে কি ক'লে চিগাৰেটটো জ্বলাব লাগিছিল। এজন মানুহ চিগাৰেট খাই আছিলে, মানুহজনক ক'লে যে অলপ জুই খলাটো দিয়ক। মানুহজনে যিটো গালি দিছে
আপোনালোকে ভাবিব নোৱাৰিব কৈছে তোৰ দেউতাৰ বয়সৰ মানুহ তই মানে চিগাৰেটৰ জুই ফলাই তুলিছ আমি দুইটাই পলাই পতং দিছো তাৰ মেঘগুচ্ছে নহয় উক্ত অনুষ্ঠানত জিকে ফাউণ্ডেশ্যন আৰু সমাজসেৱী সংগঠনৰ সহযোগত ড্ৰাগছ বিৰোধী সচেতনতা অভিযানৰ অংশ হিচাপে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় ড্ৰাগছ দ্ৰব্যৰ অপব্যৱহাৰে সমাজত যি গভীৰ ক্ষতি সাধন কৰি আছে বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰভাৱ সেই সন্দৰ্ভত চিকিৎসক সমাজ বিজ্ঞানী বিধায়ক আৰক্ষী বিষয়া আদিৰ দ্বাৰা দৃষ্টান্তমূলক বক্তব্য প্ৰদান কৰা হয় ড্ৰাগছ বিৰোধী এই পদক্ষেপে যুৱ সমাজক সজাগ কৰি এখন সুস্থ সমাজ গঠনৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে এই প্ৰব্লেমটো আমি জৰৰ পৰা কেতিয়াও গুচাই দিব নোৱাৰিম তো এইটোৰ কাৰণেহে মোৰ ৰিকুৱেষ্ট আছে যাতে আপোনালোকৰ পৰা আৱেৰনেছ আমি কৰিব পাৰিম আৰু যদি কাৰোবাৰ ইনফৰমেশ্যন কিবা পায় যদি কিবা কোনোবা এটা সোৰ্চ ইনফৰমেশ্যন পায় যে ক'ৰবাত ড্ৰাগছ তেনেকুৱা চলি আছে স্পেচিফিক ইনফৰমেশ্যন যাতে এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ লগত আপোনালোকে শ্বেয়াৰ কৰে যাতে পুলিচ এণ্ড এডমিনিষ্ট্ৰেশ্যন তাৰ এগেইনষ্টত কঠোৰ ইনিচিয়েটিভ ল'ব পাৰে কঠোৰ ষ্টেপছ ল'ব পাৰে মই শেষতে আকৌ একবাৰ জিকে ফাউণ্ডেশ্যনক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া টপিক লৈ তেখেতসকলে আৱেৰনেছ প্ৰগ্ৰাম প্লান কৰিছে আৰু আমাৰ অনাৰেবল গভৰ্ণৰ ছাৰক ইনভাইট কৰিছে আৰু আকৌ একবাৰ মই অনাৰেবল গভৰ্ণৰ ছাৰক যোৰহাট ডিষ্ট্ৰিক্টলৈ উষ্ম আদৰণি জনাই আৰু আপোনালোকক সকলোকে শুভেচ্ছা জনাই ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ উক্ত অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানী জ্যেষ্ঠ আৰক্ষী অধীক্ষক চেতাংগ মিশ্ৰকে মুখ্য কৰি গুৰুত্বপূৰ্ণ ব্যক্তিসকল উপস্থিত আছিল লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ কমলা ডেকাই ড্ৰাগছৰ অপকাৰিতা সম্পৰ্কে প্ৰশিক্ষণমূলক বক্তব্য আগবঢ়ায় উক্ত অনুষ্ঠানৰ সভাপতিত্ব আসন শুৱনি কৰে জিকে ফাউণ্ডেশ্যনৰ অধিবক্তা মেনেজিং ট্ৰাষ্টি নিৰঞ্জন শৰ্মাই আৰু অধিবক্তা সাৰ্থক গোস্বামীয়ে শলাগাৰ শৰাই আগবঢ়ায় যোৰহাট শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও